हेलो फ्रेंड्स अस्सलामु अलैकुम रमजान मुबारक আজি মোৰ ছোৱালীজনীয়ে বনোৱা এটা চিকেন চাওমিনৰ ৰেচিপি দিছো কেনেকুৱা হৈছে জনাবচোন চাব দেই তাৰ বাবে প্ৰথমতে মই তাই পেন এখনত অলপ তেল গৰম কৰি ললে তাৰপিছত অলপ চিকেন ললে লৈ তাত হালধি নিমখ ভালদৰে মিক্স কৰি পেলাই অলপ তেলত ফ্ৰাই কৰি ললে ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰি তুলি ললে চিকেনখিনি তাৰ বাবে এয়া সবজি ললে গাজৰ কবি পিয়াজ নহৰু আৰু জলকীয়া কটা চাওমিনখিনি প্ৰথমতে পানীত বইল কৰি এনেধৰণে কাঢ়ি লোৱা হ'ল তাৰ পিছত নহৰু আদা পিয়াজখিনি অলপ ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰি ললে তাত সবজিখিনি গাজৰ তাৰ পিছত কবি পাত যি দিছিলে আৰু গোটেইখিনি দি অলপ দেৰি কাৰণে সিজিবলৈ দিলে গোটেই কবি আৰু গাজৰখিনি ধুনীয়াকৈ মিক্স কৰি পেলাই অলপ দেৰি কাৰণে ফ্ৰাই হ'ব দিছে তেতিয়া ভাল লাগে অলপ ৰঙচুৱা পৰিলে সবজিখিনি তাত এতিয়া অলপ সয়া সস এড কৰি দিলে সয়া সসটো দিলে বহুত টেষ্টি হয় খাবলৈ অলপ টমেটো সস দি দিছে তাতে গোটেইখিনি দি অলপ 1 কাপমান পানী দি পেলাই অলপ সিজিবৰ কাৰণে দিলে তাতে অলপ নিমখ জোখমতে দি মানে উতলটা আহিব দিলে 5 মিনিটৰ কাৰণে তাৰপিছত তাত বইল কৰি থোৱা চাওমিনখিনি দি দিলে গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি চবফালে সমানকৈ মিলাই লোৱা হ'ল অলপ জালুকৰ গুড়িও দিছে তেতিয়া খাবলৈ বহুত টেষ্ট হয় এতিয়া ফ্ৰাই কৰি থোৱা চিকেনখিনি তাত এড কৰি দিয়া হ'ল তাৰ ওপৰত অলপ টমেটো সস দি ভালদৰে মিক্স কৰি দিয়া হ'ল তাৰ ওপৰত কটা পিয়াজ দি আৰু টমেটো সস দি অলপ ক্ৰীম দি ডেক'ৰেশ্যন কৰা হ'ল চাওকচোন কেনেকুৱা হৈছে ভাল হৈছেনে বাৰু